অমানৱীয় ঘটনা দুখীয়া পৰিয়ালৰ কলগছৰ খেতি কাটি ধ্বংস কৰি পেলালে এদল দুৰ্বৃত্তই। তামাৰহাটৰ পাগলাহাট মৰাগদাধৰত এক অমানৱীয় ঘটনা। দুৰ্বৃত্তৰ এদলে দুখীয়া কৃষকৰ কল খেতি কাটি ধ্বংস কৰি দি অনাহাৰ কৰিলে। আনচাৰ আলী নামৰ দুখীয়া ব্যক্তি এজনে একে গাঁৱৰে মৰুসমতী নামৰ মহিলা এগৰাকীৰ পৰা 2 বিঘা মাটি 4 বছৰৰ কাৰণে ভাড়াত লৈছিল। ভাড়াত লোৱা মাটিত দুখীয়া কৃষক ব্যক্তিগৰাকীয়ে কল খেতিৰ স্বাৱলম্বী হোৱাৰ আশাৰে দিন ৰাতি পৰিশ্ৰম কৰি মাটি 2 বিঘাত কল খেতি কৰে। বহুদিন কৃষক ব্যক্তিজনে কষ্ট কৰি কলগছসমূহ এতিয়া কলৰ ফচল দিয়াৰ সময় হৈছে, কিন্তু হঠাৎ এটি দুৰ্বৃত্তৰ দলে হাতে হাতে চোকা অস্ত্ৰ লৈ কল বাগানত প্ৰৱেশ কৰি সম্পূৰ্ণ গছখিনি কাটি ধ্বংস কৰাৰ লগতে যিবোৰ কলৰ ঝকা হৈছে সেইখিনি কাটি নাৱত উঠাই লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। এই কল বাগানখনৰে যি ধন উপাৰ্জন হৈছিল সেই টকাৰে দুখীয়া কৃষকগৰাকীয়ে সংসাৰ পোহপাল দিয়াৰ লগতে যাৱতীয় খৰচ কৰে। ভুক্তভোগী কৃষকজনে উপায়হীন হৈ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। অভিযোগ এই মাটিতে আমরা 4 বছরকার জন্য নিছি কন্ডাক্ট কলাগাড়া 2 সিজন কাটি খাসি 1 সিজন আছে। তার মধ্যে আমার কোনো বেলেগ পার্টি আসি জানাজানি নাই। সিধে আসি কতগুলো সঙ্গ সাথী মানুষ নিয়ে গুন্ডে পার্টি নিয়ে আসি কলাটা একবারে ঢালে গেছি। আর যেগুলো কলা মিসিয়েট হচ্ছে ওগুলো লৌকের তুলি ধরি ভাটি বেয়ে গেছি। হ্যাঁ, তা এটা আমার এই যে মাটিটের উপরে আমরা সংসারটা চলে আছি। একটা করে কলা গাছত নিচত 100 টাকা যাবে খরচ। এত পুষিয়ে খরচ করিয়ে এই যে বাগান বাড়িতে ঢালাই দিই, এইটা আমরা হয়তো একটা কেস দিয়েছি। কোন থানা? পাগলাহাটের থানা। তা এটা আমার কোনটা যেটা নিজ বিশ্বের আমার সেটাই না।